এতিয়া আমি নেক্সট ষ্টেপলৈকে যাব খুজিছো যে আৰু 40-50 হাজাৰ নিযুক্তি অহা বছৰৰ ভিতৰত আমি কৰিবৰ কাৰণে গৈ আছো। কিছুমান কাম যিবিলাক কাম আমাৰ ৰাজ্যখনত আগতে কেতিয়াও হোৱা নাছিল, জনাইছো যে যোৱা কেইটামান বছৰত যথেষ্ট নিযুক্তি হ'ব পাৰিছে। মোৰ কাৰণেও আজিৰ দিনটো খুব গুৰুত্বপূৰ্ণ, কাৰণ যিটোৱে নেক্সট এপইণ্টমেণ্ট দিম তেতিয়ালৈকে 1 লাখ হৈ যাব। অৰ্থাৎ আজি আমি 99,097 তাত ভৰি দিছো। এতিয়া আমি নেক্সট ষ্টেপলৈকে যাব খুজিছো যে নিজে নিজৰ ট্ৰেন্সফাৰ অৰ্ডাৰটো উলিয়াই লোৱা, যে আপোনালোকে মই লখিমপুৰত যাব খুজিছো, মই নলবাৰী, খালি আমাৰ কাৰো অসুবিধা হ'ব নালাগে। আৰু একেটা সুবিধা ইৰিগেশ্যন ডিপাৰ্টমেণ্টতো থাকিব, PWDটো থাকিব, খালি অফিচাৰৰ ক্ষেত্ৰত এই সুবিধাটো নাথাকে, কাৰণ অফিচাৰসকলক আমি এটা বেলেগ ধৰণে নিযুক্তি দিব লাগে। কিন্তু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত কাম কৰা সকলোকে এইবাৰ আমি এইটো সুবিধা দিব খুজিছো যে আপোনালোকে যাতে নিজেই নিজৰ ভিতৰত মিউচুৱেল ট্ৰেন্সফাৰ কৰি ল'ব পাৰে। অফিচতো যাব নালাগে, DME তাতো যাব নালাগে, DHS তাতো যাব নালাগে, খালি আমি প্ৰত্যেক 2 মাহৰ মূৰে মূৰে কম্পিউটাৰত যিমান এপ্লিকেশ্যন আছে আমি অৰ্ডাৰখিনি অট'মেটিক উলিয়াই দিম, যে এভৰি 2 মাহ নতুন নতুন অৰ্ডাৰ প্ৰত্যেক 2 মাহত ওলাই থাকিব। এইবাৰ মই মিউচুৱেলত সংগী নাপালো, অহাবাৰ পাম, অহা 2 মাহত আবেদন কৰিব পাৰিম, তাৰ পিছৰ 2 মাহত পাম, তাৰ পিছৰ 2 মাহত আবেদন কৰিব পাৰিম, আৰু নিজৰ ভিতৰতে আমি মিলা মিছা কৰি ৰাখিব পাৰিম। আজিয়ে বুক কৰি থৈ দিব পাৰে, যাতে বেলেগক নিদিয়ে যে তোৰ জেগাত মই যাম, মোৰ জেগাত তই যাবি। আজিয়ে বুক কৰি থৈ দিলেও কথা নাই, কিন্তু আপোনালোকে এই সুবিধা এবছৰ পিছত পাব, কাৰণ প্ৰথম জইন কৰাৰ লগে লগে জইন কৰা ছোৱালীক আমি ট্ৰেন্সফাৰ নিদিওঁ। যিসকলে এবছৰ পুৰা কৰিলে তেওঁলোকক এই সুবিধাটো দিম। অহা 2 অক্টোবৰৰ পৰা আপোনালোকে এই সুবিধাটো ল'ব পাৰিব। আজিয়ে বুক কৰি থৈ দিলে হ'ল, তেতিয়া অহা 2 অক্টোবৰত আমাৰ নিজে নিজে ওলাই যাব। কোনেও ট্ৰেন্সফাৰ পোষ্টিং বিচাৰি MLA, মন্ত্ৰী, বিষয়া আপোনালোকে ক'তো ঘূৰি নাথাকিব, কাৰণ আমাৰ এটাই কথা যে মই যিমান পাৰো প্ৰশাসনত স্বচ্ছতা আনিব খুজিছো, যাতে কোনো কষ্ট নহয়, কাৰো ওচৰত কোনো মানুহ যাব নালাগে, যিটো ন্যায় পাব লাগে সেই ন্যায়টো যাতে নিজে নিজে পাব পাৰে। আৰু এনেকুৱা সুবিধা আগত অসমত কোনো চৰকাৰৰ দিনত কোনেও আগতে পোৱা নাই। প্ৰথমবাৰৰ বাবে আমি এই সুবিধা চৰকাৰী কৰ্মচাৰীসকলক দিবলৈ সিদ্ধান্ত লৈছো, আৰু 2 অক্টোবৰৰ পৰা আমি ইয়াক কাৰ্যক্ষম কৰিম। আমাৰ পুনৰ এবাৰ মই আজি নিযুক্তি পোৱা সকলোকে অভিনন্দন জনাইছো। লোকসেৱা আয়োগকো অভিনন্দন জনাইছো যে যোৱা কেইটামান বছৰত যথেষ্ট নিযুক্তি হ'ব পাৰিছে। মোৰ কাৰণেও আজিৰ দিনটো খুব গুৰুত্বপূৰ্ণ, কাৰণ যিটোৱে নেক্সট এপইণ্টমেণ্ট দিম তেতিয়ালৈকে 1 লাখ হৈ যাব। অৰ্থাৎ আজি আমি 99,097 তাত ভৰি দিছো, আৰু 3টা দিলে 1 লাখ হৈয়ে যাব। আৰু 40-50 হাজাৰ নিযুক্তি অহা বছৰৰ ভিতৰত আমি কৰিবৰ কাৰণে গৈ আছো। কিছুমান কাম যিবিলাক কাম আমাৰ ৰাজ্যখনত আগতে কেতিয়াও হোৱা নাছিল, তেনেকুৱা কামবিলাক হোৱাটো আমাৰ বাবে খুব আনন্দৰ বিষয়। মই আজি আপোনালোকক অভিনন্দন জনাইছো।